চাওক আচলতে অসমীয়া জাতিৰ সাহস লাচিত বৰফুকন নৰিয়া দেহাৰে তেখেতে যুদ্ধ কৰি শত্ৰুৰ সৈতে দেশ উদ্ধাৰ কৰিছিলে। সেই লাচিত বৰফুকন আজি 402 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে উদযাপন কৰা লাচিত দিৱস টাইহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চৰাইদেউ জিলা সমিতিৰ সহযোগত মৰাণহাট আৰু মৰাণ আঞ্চলিক সমিতিৰ আতিথ্যত সমূহ চৰাইদেউবাসী ৰাইজৰ সহযোগত আজি উদযাপন কৰা এই কাৰ্যসূচীত আমি এটা 12 শোভাযাত্ৰা আমি আয়োজন কৰিছিলোঁ। শোভাযাত্ৰাৰ শুভ উন্মোচন কৰিছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘাৰীয়া ডাঙৰীয়াই। আৰু এই শোভাযাত্ৰাটো আচলতে আমি এইকাৰণেই বাহিৰ কৰিছোঁ যে লাচিত বৰফুকন কেৱল আহোম জনগোষ্ঠীৰ নাছিলে, তেখেতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে ভৰপূৰ অসমীয়া আৰু অসম জাতিৰ লগতে দেশখন ৰক্ষা কৰিবৰ কাৰণে তেখেতে এটা নিদৰ্শন দেখুৱাই গৈছে। গতিকে এই আমাৰ যিটো শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আচলতে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰাই লাচিতৰ যিটো আচলতে মহানতা তাক প্ৰকাশ কৰাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ দিনজোৰা কাৰ্যসূচীত আমাৰ বিভিন্ন কাৰ্যসূচী হ'ব। সন্ধিয়ালৈ আমাৰ এখন মুকলি সভা হ'ব, তাতো বিভিন্ন আচলতে আমাৰ বক্তাসকলে অংশগ্ৰহণ কৰিব। আৰু আমি এই অনুষ্ঠানৰ পৰা আমি অসমবাসী ৰাইজক আৰু ভাৰতবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। টাইহোম ছাত্ৰ সন্থাই আমি সজোৰে উত্থাপন কৰিছোঁ যে সকলোৱে যাতে এই মহাবীৰজনাৰ আদৰ্শ আৰু ত্যাগৰ প্ৰতি সন্মান জনাই তেখেতক অজৰ অমৰ কৰি ৰখাৰ স্বাৰ্থত যাতে সন্ধিয়া প্ৰতিজন ভাৰতীয়ই যাতে এগজিকৈ নিজৰ পদূলিত বন্তি প্ৰজ্বলন কৰে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। সেয়ে আচলতে তেখেতক জীয়াই ৰখা এটা নিদৰ্শন হ'ব। আৰু আমাৰ প্ৰতিটো কাৰ্যসূচীত আমি সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু টাইহোম ছাত্ৰ সন্থাই অসম চৰকাৰৰ প্ৰতি আৰু ভাৰত চৰকাৰৰ প্ৰতি এটা বিনম্ৰ আহ্বান যে যিদৰে তেখেতসকলে লাচিত বৰফুকনৰ জন্ম জয়ন্তী দিল্লীত তেখেতক উদযাপন কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, লাচিত বৰফুকনৰ ক্ষেত্ৰত জড়িত থকা অন্য বিভিন্ন কাৰ্যকলাপ আচলতে কাৰ্যসূচী বিভিন্ন আচলতে গাঁৱে ভূঞে তেখেতক উদযাপন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990